গামোচা শালতে এৰিলো গৰকাত পৰিলে ইছা আজি বিহু তলি উদুলি মুদুলি ওলাহত মাদুলি গা বিহু পাই বলিয়া নাচনি অসমীয়া নুৱাহাৰী অসমীয়া নুৱাহাৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন ঢোলৰ চেৱত নচুৱা মই পেপাৰ সুৰত নচুৱা মই পেপাৰ সুৰত নচুৱা মই তোৰানো কোমলীয়া তোমাৰনো কোমলীয়া পা মাতে শুনি ৰ'ব মই ৰৈ এৰি যাওঁ পেটৰে ভাত সমনীয়াৰ আগতে জোকাই মোক নলবি ওলাবই কেতেৰা মাতে হেৰালেটি গাই নাহাহিবি মিচি গাই যৌৱন গ'লে পাবলৈ নাই আলিয়ে মহেলা নিৰলে মইনা গোৱালপাৰ কেনিনো গ'ল নাকি জৰি বান্ধোতে গল জৰি ছিগিলে মইনা মহে বনৰীয়া হ'ল
কি খাই আহিছা আজি তুমি মঞ্চ ঘুমাই দিছা একেবাৰে হিলি গৈছে আমাৰ মঞ্চ কি খাই আহিছা আজি ভাতেই খাই আহিছোঁ ভাতেই খাই আহিছা হয় দে আমি অসমীয়া ভাত খায়ে আমাৰ সকলো কাম হয়নে ভাত নাখালে একো নাই নহয় সঁচাকৈ খুব ভাল হৈছে তৃতীয় পৰ্যায়ৰ এই যুঁজখন মানে এতিয়াহে লাগিছে আমি তৃতীয় পৰ্যায় পাইছোঁ এটা যুঁজ চলি আছে নহয় নহয় পূৰবী বা কেনে লাগিছে কঁপিছেনে মঞ্চ মাজতে মই ভাবিছিলোঁ যে ভূমিকম্প ক'ৰ পৰা আহিলে লৰিছে দেখোন মণিকা কপাই দিছে ন মাত্ৰ আজি ভাঙি আছে নেকি হয় মোৰ টনচিলৰ প্ৰব্লেমটো ভালকৈ ভাল হোৱাই নাই অঁ তুমি ডাক্তৰক দেখাব লাগিব দেই ভালকৈ দেখাই আছোঁ যিমান পাৰা অলপ মৌন ব্ৰত হৈ থাকিবা যিকেইটা কথা নক'লে নহয় সেইকেইটা ক'বা বাকীখিনি সময় একদম তুমি মৌন ব্ৰতত থাকিব লাগিব বাৰু উদয়ে মানে সেইটো কৰিছে এইটো কথাই তাৰমানে চেনাইৰ লগত কেনেকৈ কথা পাতিব মই বুজি পাইছোঁ মই উদয়ৰ কথাটো বুজি পাইছোঁ উদয় পাই চেনাইৰ লগত কথা পাতে নহয় হয় না মানে খালে শিঙি খহাৰ নিচিনা হৈছে পৃথিৱীৰ কোনগৰাকী মহিলা আজিলৈকে মনে মনে আছে বাৰু কওকচোন তাকো বিয়াৰ পিছত আমাৰ ল'ৰাবিলাকেহে মনে মনে থাকে বাকী বায়েই থাকে সঁচানে কথাষাৰ সঁচা ন তাই কৈছে সঁচা মণিকা সঁচা সঁচাটো মই কম আমাৰ তৃতীয়গৰাকী প্ৰতিযোগী তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী কাবেৰী দত্ত বৰা কাপোৰ ধুই আছিলা কাপোৰ ধুই আছিলা মাৰা বৈ আছিলে তাত পদূলি মূৰতে টিলিঙা মই বজালো সুহুৰি মাৰিলো ওলাই আহি নিদিলা মাত পেপাতি ৰহে দৈ পেপাতি ঐ কলি দৈ মহ ৰে ঐ হিং ঐ বজালে বজাবি ভালে কৈ বজাবি ঐ ফুলাম চাই বিহু আন দিম
ঐ বৰগছৰ ঢপলা পাত ঐ বিহু মাৰি থাকোঁতে বিহু মাৰি থাকোঁতে জোকাই মোক নলবি শুনিবি ঐ কেতেৰা মাতে হেৰালি টিকা যৌৱন গ'লে পাবলৈ নাই ঐ আহিলে বিহুটি কান্দিলে কুলিটি ঐ আহিলে বিহুটি কান্দিলে কুলিটি ঐ গছৰ ডালে ডালে কপি পাত খোলালে ঐ গছৰ ডালে ডালে কুহি পাত খোলালে ঐ মোৰ নাচনী বিহুলৈয়ে বুলি বিহু নাচিবলৈ হ'লানে আজৰি তুমি ঐ হ'লানে আজৰি তুমি কাবেৰী খুব সুন্দৰ হৈছে দ্বিতীয় পৰ্যায় বাকী দুগৰাকীয়ে যেনেকৈ নাচিছে হয়তো লাগিছে চাগে নহয় লাগিছে হয় মই আমাৰ বিচাৰকসকলৰ ওচৰলৈ যাওঁ হয়নে হয় পূৰবী বা পৰিৱেশনৰ ওপৰত আমি আজি একো মন্তব্য নিদিওঁ হয় হয় নহয় হয় প্ৰতিযোগিতা আৰু এতিয়া টান হৈ গ'ল হয়নে হয় আগতে যিখিনি কৰিছে এতিয়া তোমালোকক আৰু অলপ বেছিকৈ চোৱা হৈছে হয়নে যোজনা ফাঁকি গাবলৈ দিয়া হৈছে এটা বিষয় ধৰি দিয়া হৈছে কণ্ঠস্বৰ ভাল খুব সুৰত গাইছা কিন্তু হয় আকৌ নাচি নাচি গোৱাৰ কাৰণে এটা সময়ত আমাৰ ভাগৰ লাগে সেইটো তুমি প্ৰেক্টিছ কৰিলে নিশ্চয় যাব বুলি আশা কৰিছোঁ আৰু বাকী পৰিৱেশন ভাল হৈছে আৰু আশা ৰাখিছোঁ পিছৰ পৰ্যায়ত দেখা পাম মানে নাপাম এতিয়া নকওঁ সেইটো ফলাফলে ক'ব নহয় জানো ধন্যবাদ কাবেৰী দীপজ্যোতিদা পৰিৱেশন ভালেই হৈছে আৰু তৃতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈ আহি আপুনি যিমানখিনি কষ্ট কৰিব লাগে কষ্টখিনি কৰিছে আপোনাৰ পৰিৱেশনে এইখিনি আমাক বুজাই দিছে আৰু সৰু সুৰা খুঁটি নাতি থকাটো স্বাভাৱিক কথা যিহেতু আপোনালোকে বোৱাৰী বিহুৱতী কৰিছে বহুত বছৰ মূৰত গেপ আহিছে তথাপি এটা কথাই কওঁ যে চেষ্টা কৰি যাব এইখনেই শেষ মঞ্চ নহয় ভগৱানে আপোনালোকক গুণ এটা দিছে জীৱন যুদ্ধত বহুত যুদ্ধ কৰিব লাগিব এইখনো এখন যুদ্ধৰ এটা পাৰ্ট বুলি ধৰি লওক কাৰণ ভগৱানে সকলোকে সকলো নিদিয়ে কিন্তু ৰিম্পিক যেনেকৈ অভিনয়ৰ ক্ষেত্ৰত ভগৱানে একদম ভৰপূৰ দিছে উদয়ক যেনেকৈ নৃত্যৰ ক্ষেত্ৰত ভৰপূৰ দিছে তেনেকৈ আপোনালোককো বিহু নাচৰ ক্ষেত্ৰত ভৰপূৰ দিছে